এনেকৈ সকলো দীৰ্ঘায়ু হৈ থাকক, সুখ শান্তিত থাকক, সকলো সদায় হাঁহি থাকিব। হাঁহি থাকিব মানে মই এইটোও কৈছোঁ যে সকলো হাঁহি থাকিব মানে ঘৰত অকলে অকলে নাহাঁহিব। ঘৰত অকলে অকলে হাঁহিলে আকৌ ওচৰ চুবুৰীয়া মানুহে সিটো হৈছে বুলি ভাবিব। এনেকৈ উৎসৱ অনুষ্ঠানত এনেকৈ আহিব লাগে, অকল আনন্দ কৰিব লাগে, কিন্তু হাঁহি থাকিব লাগে যাতে মানুহ ৰঙিয়াল হৈ থাকিব পাৰে, হয়নে? খালি এটা কথা মনত ৰাখিব, মানুহৰ বয়স থাকোঁতেই হাঁহিব লাগে। মানুহৰ বয়স থাকোঁতেই হাঁহিব লাগে, কাৰণ যেতিয়া ওপৰৰ পাই দাঁত সৰি যায় তেতিয়া আৰু হাঁহাৰ দিন নাথাকে, তেতিয়া এনেকুৱা হৈ যায়, হয় না? গতিকে এনেকৈ হাঁহি থাকক, সদায় ভালে থাকক, সেইখিনিয়ে কৈ মোৰ দীঘলীয়া চমুটো নহয় আৰু দীঘলীয়া বক্তব্য মাৰিছোঁ। ধন্যবাদ।